আজিও মই এজনী বিশেষ অতিথিৰ ঘৰত আহিছোঁ পাহাৰ বগাই বগাই পুৰা পাহাৰ বগাই বগাই গানটো মনত পৰি গ'ল পাহাৰ বগাই বগাই আহিছোঁ মধুস্মিতাৰ ঘৰলৈ খুব মৰম লগা এজনী ছোৱালী আৰু তাইৰ বোলে ফেভৰেট কালাৰ ৰেড সেইকাৰণে পুৰা ৱাল ৰেড ৰেড গতিকে কালাৰ পিংকে পিন্ধিছে বাৰু আৰু ৰেডিছ পিংক পিন্ধিছে আৰু কেনেকুৱা লাগিল মোৰ সৈতে বহুত ভাল লাগিলে আৰু আপুনি ইমান ধুনীয়াকৈ মানে কমফৰ্টেবলি মোক সুধিছে নহয় মই পুৰা মজাকৈ ক'ব পাৰিম এটা কথা জানে মই এংকাৰিং কৰা মানে মোৰ এতিয়া এইটো প্ৰগ্ৰেমতে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মানে মই ডাইৰেকশ্যনৰ মানুহ সদায় কেমেৰা বেকত আৰু ভাল লাগিছে তুমি মোক ভাল পাইছা এইদৰে জানি আৰু আমাৰ এক্সকিউজ মি আহি আছে ৰামধেনুত আপোনালোকে দেখা পাব চাব লাগিব মই টাইমিংটো জনাই দিম আৰু মধুস্মিতা কেনেকুৱা লাগিল আমাক লগ পাই বহুত ভাল লাগিছে আপোনালোকৰ বা কেনেকুৱা লাগিলে মোৰতো ভাল লাগিলে একদম মোৰ নিজৰ ভণ্টিৰ নিচিনা আমাক অকণমান দেখিব একেলগে একে লাগে বুলি কৈছে বহুতে আপোনালোকে কমেণ্ট কৰিব তাকে আৰু মই তাইক ইণ্টাৰভিউটোত এটা কথা শুনি ভাবিছিলে পাহৰি থাকিলোঁ তোমাৰ প্ৰেমৰ কথা নুশুনিলোঁ নহয় কেনেকৈ হ'ব পাহৰি গ'লোঁ এতিয়া ইয়াতে কৈ দিয়া মোৰ ভিডিঅ'টোতে কৈ দিয়া প্ৰেম বিয়া আহি আছে ৰাইজ সোনকালে অতি আমি বিয়া খাব পাম তেনেহ'লে অ'কে এইটো হৈছে মধুস্মিতাৰ ড্ৰয়িং ৰুম অকণমান দেখুৱাই দিছোঁ মধুস্মিতাহঁতৰ ঘৰৰ বস্তুখিনি আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে